আজি অসম গণ পৰিষদ দলে বজালিত এক বৃহৎ শক্তি প্ৰদৰ্শন কৰে। প্ৰায় ৪,০০০ বাইক লৈ উলিওৱা ৰেলীয়ে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তোলে। এই শক্তি প্ৰদৰ্শনৰ পিছতেই বজালি এৰি ভৱানীপুৰলৈ যাব বিচৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দলীয় সতীৰ্থসকলক আহ্বান জনায়। অহা ৯ তাৰিখে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাত অধিক সংখ্যক লোক উপস্থিত কৰায়। এজেপিতকৈ অধিক শক্তি প্ৰদৰ্শন আৰু অধিক জোৰদাৰ কৰাৰ কথা কোৱা হৈছে। বিজেপি শক্তি দেখিলে যাতে এজেপি দলৰ মাথা ঘূৰাই যায়। উল্লেখযোগ্য যে এজেপি আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰদল হিচাপে থকাৰ পিছতে বজালি সমষ্টিক লৈ টনাটনি স্পষ্ট হৈ উঠিছে। পূৰ্বতে পাটাছাৰ-কোচি সমষ্টিত এজেপিৰ বিধায়ক থকাৰ পিছতো পূৰ্বৰ পাটাছাৰ-কোচি অৰ্থাৎ বৰ্তমানৰ বজালি সমষ্টিৰ মিত্ৰদল বিজেপিক এৰি দিয়া হৈছিল। কিন্তু এইবাৰ বিজেপিয়ে সেই একে ধৰণৰ মিত্ৰধৰ্ম পালন কৰিবলৈ ইচ্ছুক নহয় বুলি অভিযোগ উঠিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰা মন্তব্যই এই ৰাজনৈতিক দ্বন্দ্বৰ দিশটো আৰু অধিক স্পষ্ট কৰিছে। বজালিত সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক টনাটনিয়ে পৰিস্থিতি কোন দিশলৈ লৈ যায় সেয়া সময়ত হ'ব লক্ষণীয়। চাওক, আমি মিত্ৰজোঁটে বোলে আসন ভাগ বতৰা হ'ব আৰু আমি যিটো ইংগিত পাইছোঁ বজালিবাসী ৰাইজে যে বজালিক এইবাৰ অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰিব আৰু অসম গণ পৰিষদ দলে যিহেতু প্ৰতিনিধিত্ব কৰিব, গতিকে সেইকাৰণে ইয়াত আমি অসম গণ পৰিষদৰ যিসকল কৰ্মী, অসম গণ পৰিষদৰ যিসকল সদস্য বা অসম গণ পৰিষদৰ শুভাকাংক্ষী সেইসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি এই বাইক ৰেলীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে বাইক ৰেলীৰ জৰিয়তে ইয়াত বজালি সমষ্টিত অসম গণ পৰিষদ দলৰ যিসকল সমৰ্থক, অসম গণ পৰিষদ দলৰ যিসকল সদস্য তেওঁলোকে উৎসাহিত হ'ব আৰু অধিক উৎসাহেৰে তেওঁলোকে আগবাঢ়ি যাব। নহয়, এইটো আমি ৰাইজক আবেদন জনাইছোঁ। আমাৰ দলৰ কৰ্মীসকলক আমি আবেদন জনাইছিলোঁ আৰু দলৰ কৰ্মীসকলক স্বতঃস্ফূৰ্তভাৱে আজি এই বাইক ৰেলীত যোগদান কৰিছে। তাৰ কাৰণে প্ৰতিগৰাকী দলীয় কৰ্মীক, এই বাইক ৰেলীত অংশগ্ৰহণ কৰা দলীয় কৰ্মীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন। ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7।